Hi everyone, welcome back to my Dipanjali vlog. আপোনালোক সকলোকে মাঘৰ বিহু আৰু মকৰ সংক্ৰান্তিৰ বহুত শুভেচ্ছা। ৰাতিপুৱা উঠিয়ে মই ঘৰ মোচা কামত লাগি গলো আজি আৰু কাপোৰ ধোৱা। তাৰপিছত এইবিলাক কৰাৰ পিছত আজি নিয়ম আছিলে সূৰ্যক সেৱা কৰিব লাগে। মায়ে কয় বোলে এইবিলাক যিবিলাক তিল চাউল তাৰপিছতে আলু এইবিলাক গোটেইখিনি লৈ পেলাই সূৰ্যক সেৱা কৰিব লাগে। এইবিলাক চুই পেলাই আৰু সকলো ঘৰৰ গোটেইখিনিয়ে মানে এইখিনি চুব লাগিব সেৱা কৰিব লাগে আৰু গোটেইখিনি ৰাখি দিয়া হয় আৰু ব্ৰাহ্মণক এইখিনি দান কৰা হয়। আজিৰ দিনত দান কৰিলে খুব ভাল হয় বুলি মায়ে কৈছে। তো এইখিনি ৰাখি দিওঁ। তাৰপিছত আকৌ দৈ চিৰা খোৱাৰ নিয়ম আছে। দৈ চিৰা দিলে মায়ে দেউতাক গৈ পেলাই তাৰপিছতে আজি আকৌ খিচিৰিও খাই বোলে। আজি ৰাতি খিচিৰি বনাব, সেইকাৰণে আগতে ভগৱানৰ ওচৰত খিচিৰি অকণমান চাউল দালি মায়ে কিবাকিবি ৰাখি দিছে। ৰাতি খিচিৰি বনোৱা হ'ব। আৰু মই কিন্তু ৰাতিপুৱা দৈ চিৰা প্ৰথমতে মুখত দিয়া নাই। প্ৰথমতে মই চাহ বনালোঁ মই নিজৰ কাৰণে, তাৰপিছতহে মই মানে খাম। তো ফ্ৰেণ্ডছ, আমাৰ ঘৰৰ সংক্ৰান্তিৰ নিয়ম অলপমান দেখুৱালোঁ আৰু আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। বাই বাই।